সেটা কি কোম্পানি হয়? এইটো আৰচিজে অটো ফ'ৰ্চ প্ৰাইভেট লিমিটেড হয়। আৰু আছে নেকি ইয়াত? দোকানত আপোনাৰ লগত আৰু কোনোবা আছে নেকি? হয় আছে, আমাৰ 4-5 জন আছে। আপুনি মালিক হয় নেকি? হয়। আচ্ছা, আৰু কোনোবা আছে নেকি? হয় আছে। কথা পাতিব পাৰিম? হয় পাৰিব। এদিলৰ কথা পাতো। ভাইটি তুমি ইয়াত কাম কৰা। মই অকণ জানিব বিচাৰিছো যে এই গাড়ী গিলাৰ বিষয়ে আৰু অকণ কৈ দিবা নেকি? এইটো কোৱাচোন। এইটো আপোনাৰ স্পীডটো মাইলেজটো বহুত কম আৰু আপোনাৰ যোনটো বেটাৰী আছে বেটাৰীটো আপোনাৰ 51 ভল্টৰ বেটাৰী আছে। 51 ভল্টৰ বেটাৰীটো আপোনাৰ 2,15,000 টকা আৰু যোনটো 60 ভল্টৰ বেটাৰী আছে সেইটো হ'ল আপোনাৰ 2,30,000 টকা। সিফালে আহক। মডেল কি আছে? সেই বেটাৰীটো চাই লওক আগত। এইটো কি আছিলে? এইটো বেটাৰী হয়। এইটো বেটাৰী হয় ন? এইটো আপুনি 3 ঘণ্টাত ফুল চাৰ্জ হৈ যাব। ফুল চাৰ্জ কৰিলে আপুনি যোনটো 51 ভল্টৰ বেটাৰী আছে সেইটো আপুনি চলাব পাৰিব 130 কিলোমিটাৰ। আৰু আচ্ছা ভাইটি গাড়ীটো অলপ বিষয়ে কোৱাচোন মোক। গাড়ীটো আপোনাৰ এইটো আছে আপোনাৰ 60 ভল্টৰ বেটাৰী আপুনি ফুল চাৰ্জ কৰিলে এইটো আপুনি 130 কিলোমিটাৰ চলাব পাৰিব। আৰু যোনটো 51 ভল্টৰ বেটাৰী আছে সেইটো আপুনি 100 কিলোমিটাৰ চলাব পাৰিব। 51 ভল্টৰ বেটাৰী যোনটো আছে সেইটো আহিব আপোনাৰ 2,15,000 টকা। আৰু এইটো 60 ভল্টৰ হয় এইটো আহিব আপোনাৰ 2,30,000 টকা। এইটো আপুনি ফুল চাৰ্জ কৰিলে 130 কিলোমিটাৰ কৰি দিলো আৰু ভাড়াটো কিমান চলিব? এইটো চলিব আপোনাৰ 100 কিলোমিটাৰ। কিমান স্পীড হয় গাড়ী অকণ কৈ দিয়াচোন। এইটো আপুনি স্পীডটো হ'ব 60। কিমান হ'ব? 60? 80 স্পীড দেখাব মানে 60 স্পীড হ'ব। মডেলটো দুটা মডেল। এইটো বগাটো এইটো আপোনাৰ হ'ল অটম প্লাছ আৰু এটা হ'ল আপোনাৰ ডিলাক্স। ডিলাক্সটো হ'ল আপোনাৰ দামটো কিমান আছিলে? কোনটো? এইটো এইটো হ'ল আপোনাৰ 2,15,000। যদি মোৰ ভিডিঅ' চাই কোনোবা আহে তেতিয়া ডিসকাউন্ট হ'ব না? আপোনাৰ এনে আপোনাৰ ডাউন পেমেন্টটো দিব লাগে 65,000। আপোনাৰ ভিডিঅ' চাই আহিলে ডাউন পেমেন্ট হৈ যাব 60। যদি আপোনালোকৰ ভিডিঅ' চাই হয় লেকিন আহি কেনে ক'ব লাগিব যে মই সেইটো দাদাৰ ভিডিঅ'টো চাই কেনে আহিছে। আপোনাৰ ভিডিঅ'ৰ কথা ক'লে তো ডাউন পেমেন্টটো 5,000 টকা কমাই দিব পাৰিম। দোকানটো কোনখিনিত আছে অলপ অকণ এড্ৰেছটো দিব নেকি? দোকানটো আপোনাৰ হ'ল গুৱাহাটী গণেশপাৰা। হাটাশিল আমবাৰী ধেৰেনপাৰা পাৰ কৰি কেনে আহিব লাগিব গণেশপাৰা। গণেশপাৰা পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ কাষত। ফাইনেন্স হয় নে? ফাইনেন্স। আচ্ছা আপোনালোকৰ ফাইনেন্সটো ইয়াতে কি কোম্পানীৰ পৰা কৰায়? ফাইনেন্সটো আপোনাৰ